হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন টু অল। আজি এয়া কিনো বনাইছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ। আমি সকলোৱে বনাব জানোৱেই। আজি এয়া টেঙামৰা বাৰীতে লাগি আছিলে, ভাবিলোঁ টেঙামৰা গুটি অলপ ছিঙিয়ে লওঁ। আপোনালোকে পিছে টেঙামৰা কেনেকৈ খাই ভাল পায় কমেণ্টত জনাবচোন। মোৰ কিন্তু দাইলত দিলেও বহুত ভাল লাগে, আৰু আজি সেইটো ৰেচিপি বনাই আছোঁ, সেইকাৰণে মই এতিয়ালৈকে কৈ দিয়া নাই। আৰু সেইটো ৰেচিপি বনাই খায়ো বহুত ভাল লাগে, নহয়নে? সাধাৰণতে টেঙামৰাৰ এই যিটো জেলি বুলি কোৱা হয়, ৰংটো যে ইমান সুন্দৰ হয়, আমি বিশেষকৈ ৰুটি, পৰঠা বা ভাতৰ লগত খাব পাৰোঁ। আৰু জামটোতো কথাই নহয়, জামটোও বহুত ধুনীয়া, ৰংটো খুব ভাল লাগে। সেয়েহে মই ইয়াত টেঙামৰা গুটি মই ছিঙি লৈছোঁ। কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। আৰু যিহেতু আপোনালোকে ইমান ছাপোৰ্ট কৰিছে ফেচবুকত, অশেষ ধন্যবাদ। ঠিক তেনেদৰে আপোনালোকে মোক ইউটিউবতো ছাপোৰ্ট কৰি আহিছে, তাৰ কাৰণেও অশেষ ধন্যবাদ। আগন্তুক দিনলৈও যাতে আপোনালোকে একেদৰে ছাপোৰ্ট কৰি থাকে। এতিয়া মই মিঠাতেলত মিঠি গুটি দুটামান দি দিলোঁ, আৰু মিঠি গুটি আৰু পাঁচফোৰণ একেলগে মিক্স কৰি পেলাই দি দিলোঁ। লগতে মই এয়া টেঙামৰা গুটিও দি দিছোঁ। ইমান সুন্দৰ লাগিছে, ৰংটোৱে বাৰু সুন্দৰ নালাগেনে? বহুত ধুনীয়া ৰং। আপোনালোকে কেনেকৈ ৰান্ধি খায় সেইটো কমেণ্ট ছেকশ্যনত জনাবচোন। মই এতিয়া এনেকৈ বনাই লৈছোঁ। আন্দাজমতে নিমখ, আৰু মই ইয়াত হালধি ব্যৱহাৰ কৰিম। যিহেতু জেলি বুলি ক'লে একো আচলতে ব্যৱহাৰ কৰা নহয়, একেবাৰে সাধাৰণতেই বনোৱা হয় আৰু খাবলৈও সোৱাদময় হয়। এতিয়া মই গুড় ইয়াত এনেকৈ চুৰুকি লৈছোঁ। আপোনালোকে চেনি ব্যৱহাৰ কৰিব পাৰে, যিহেতু আজিকালি চেনি কম খোৱাই হয় বা খোৱাই নহয় বুলি ক'ব পাৰি, সেইকাৰণে মই ইয়াত গুড় ব্যৱহাৰ কৰিছোঁ। গুড় যেতিয়া আচলতে মই কেৰাহীত দিছোঁ, একেবাৰে ফ্লেমটো ল' কৰি দিছোঁ, নহ'লে গুড়খিনি জ্বলি যাব আৰু খাবলৈও বেয়া হ'ব, তিতা তিতা ভাৱ যেন হ'ব। সেইকাৰণে এতিয়া মই একেলগে লৰফৰ কৰি লৈছোঁ। আৰু টেঙামৰাৰ এয়া গুটি বিশেষকৈ জেলি বনাওঁতে একেবাৰে কম সময়ৰ ভিতৰতে হৈ যায়। এতিয়া দেখিছেনে বাৰু গুড়খিনি কেনেকৈ গলি গ'ল? ল' টু মিডিয়াম ফ্লেমত মই ৰাখিছোঁ, ৰেডি হৈ গ'ল। আৰু টেঙামৰাৰ জেলি বনাওঁতে আচলতে বহুত বেছি ডাঠ কৰিব নালাগে, বেছি পাতলো কৰিব নালাগে। এটা কনচিষ্টেঞ্চি থাকে, যিহেতু বহুত বেছি ডাঠ কৰিলে পাছত বহুত টান হৈ যায়গৈ, সেইকাৰণে অকণমান মিডিয়ামকৈ ৰাখিব লাগে। এতিয়া মই যেতিয়া ঠাণ্ডা হ'ল, চিচা পাত্ৰ এটাত এনেকৈ ভৰাই লৈছোঁ। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰি চোৱা নাই, ট্ৰাই কৰি চাব, খাই বহুত ভাল পাব। আৰু মোৰনো ৰেচিপিছবিলাকনো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। আজি এটা অসমীয়া ৰেচিপি, বিশেষকৈ বাৰীতে লাগি থকা টেঙামৰা গুটি কেনেকৈনো বনাইছোঁ তাকে আপোনালোকক মই দেখুৱালোঁ, আৰু এনেকৈ মই সজাই লৈছোঁ। কেনেকুৱানো লাগিছে জনাব আপোনালোকে। ইমান ছাপোৰ্ট কৰি আছে, অশেষ ধন্যবাদ। আৰু দেখিছেনে ইমান কালাৰফুল লগা নাইনে বাৰু? যিমান কালাৰফুল সিমান টেষ্টি, খাবলৈ বহুত ভাল লাগে। আৰু আপোনালোকে নেমু ৰস অকণমান দিবও পাৰে, নিদিবও পাৰে। সোনকালে আচলতে খাব, খুব বেছি এসপ্তাহলৈকে থ'ব, আৰু আপোনালোকে এনজয় কৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ মই লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই।